নমস্কাৰ, অমিত বৃক্ষ আন্দোলনৰ লগত জড়িত এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত অমিত বৃক্ষ আন্দোলনৰ ডেশ্ববৰ্ডত কেনেকৈ নতুন ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউ কৰিব সেয়া দেখুওৱা হৈছে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব যাতে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে জানিব পাৰে। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত অমিত বৃক্ষ আন্দোলনৰ পৰ্টেলৰ লিংক দিয়া আছে। সেই লিংকত গৈও আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউ কৰিব পাৰে। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। ইয়াত নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে দেখিছে এই তিনিডাল আঁচ আছে, এই তিনিডাল আঁচত চুই দিব। তিনিডাল আঁচত চুই দিলে, চুই দিয়াৰ পিছত নিউ ৰেজিষ্ট্ৰেশ্যনত চুই দিব। নিউ ৰেজিষ্ট্ৰেশ্যনত চুই দিলে ইয়াত যি হিচাপে আপোনালোকে ৰেজিষ্টাৰ কৰিব বিচাৰিছে, যদি আশাকৰ্মী হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেনেহ'লে ইয়াত চুই দিব। অংগনবাদী ৱৰ্কাৰ হিচাপে যদি ৰেজিষ্টাৰ কৰিব বিচাৰিছে ইয়াত চুই দিব। ডিফেন্স অব্লিক পেৰামিলিটাৰী অৰ্গেনাইজেশ্যন হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। এডুকেশ্যনেল ইনষ্টিটিউট হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। ফাৰ্মাৰ হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। NGO হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। আদাৰ্ছ অপশ্যনত যদি ইণ্ডিভিজুৱেল হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াত চুই দিব। আদাৰ্ছত যদি ইনষ্টিটিউচনেল হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰে ইয়াত চুই দিব। চেল্ফ হেল্প গ্ৰুপ হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। স্মল টি গ্ৰ'ৱাৰ্ছ হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। টি গাৰ্ডেন হিচাপে ৰেজিষ্টাৰ কৰিব বিচাৰিলে ইয়াত চুই দিব। আৰু ভিলেজ ডিফেন্স পাৰ্টি হিচাপে যদি ৰেজিষ্টাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াত চুই দিব। মই এই ভিডিঅ'ত অংগনবাদী হিচাপে ৰেজিষ্টাৰ কৰা দেখুৱাব বিচাৰিছোঁ। গতিকে ইয়াত যে অংগনবাদী অপশ্যনটো আছে, এই অংগনবাদী অপশ্যনটোত মই চুই দিছোঁ। অংগনবাদী অপশ্যনটো চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ আপোনালোকে দেখা পাব। ইয়াত প্ৰথমে আছে বেচিক ইনফৰমেশ্যন। এই বেচিক ইনফৰমেশ্যনখিনি মই দেখুৱাব বিচাৰিছোঁ। বেচিক ইনফৰমেশ্যনত ইয়াতে চুই দিলোঁ। চিলেক্ট কৰি দিয়াৰ পিছত কি হৈছে, অংগনবাদী ৰুৰেল আৰু অংগনবাদী আৰবান এই দুটা অপশ্যন ইয়াতে দেখা গৈছে, হয় নহয়? গতিকে যদি আপুনি অংগনবাদী হিচাপে ৰুৰেলত বিলং কৰে তেনেহ'লে অংগনবাদী ৰুৰেল অপশ্যন চুই দিব। যদি অংগনবাদী হিচাপে আৰবানত বিলং কৰে তেনেহ'লে এই আৰবান অপশ্যনটো চুই দিব। চুই দিয়াৰ পিছত ইয়াতে ক্লাছিফিকেশ্যন, প্লিজ চিলেক্ট এ ক্লাছিফিকেশ্যন, ইয়াত চুই দিব। চুই দিলে ইয়াত আছে অংগনবাদী হিচাপে ৱৰ্কাৰ হিচাপে যদি ৰেজিষ্টাৰ কৰে তেনেহ'লে ইয়াতো ৱৰ্কাৰ অপশ্যনটোত চুই দিব, এই ঘৰটোত চুই দিব লাগিব। আৰু হেল্পাৰ হিচাপে যদি ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেনেহ'লে এই হেল্পাৰত চুই দিব। ইয়াৰ পিছত ফুল নেম, অৰ্থাৎ অংগনবাদী ৱৰ্কাৰ বা হেল্পাৰৰ ইয়াতে ফুল নামটো মানে সম্পূৰ্ণ নামটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত ইয়াতে তেখেতৰ মোবাইল নাম্বাৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত ফাদাৰ্ছ, মাদাৰ্ছ, স্পাউছ নেম, অৰ্থাৎ যদি বাপেকৰ নামো ইয়াত লিখিব পাৰে, মাকৰ নামো লিখিব পাৰে, নাইবা হাজবেণ্ডৰ নাম ইয়াত লিখিব পাৰে। তাৰপিছত অংগনবাদী ৱৰ্কাৰ বা হেল্পাৰৰ বয়স ইয়াতে লিখিব লাগিব। ইয়াৰ পিছত ইয়াতে চিলেক্ট আছে, চিলেক্টত এই ফিমেল এইটো চুই দিব। এইটো চুই দিয়াৰ পিছত ইয়াতে আছে এড্ৰেছ। এড্ৰেছৰ ইয়াত আপোনালোকে প্ৰথমে আছে ডিষ্ট্ৰিক্ট। ডিষ্ট্ৰিক্ট মানে আপুনি যিখন জিলাৰ বাসিন্দা হয় সেইটো ইয়াতে চিলেক্ট কৰি দিব লাগিব। ইয়াত জিলাবিলাকৰ নাম আছে। তাৰপিছত এই জিলাৰ নামটো চিলেক্ট কৰাৰ লগে লগে জিলাখনৰ অধীনত থকা যিকেইটা ডেভেলপমেণ্ট ব্লক, সেই ব্লককেইটা ইয়াতে দেখা পাব। গতিকে যিটো ডেভেলপমেণ্ট ব্লকৰ লগত আপোনালোক জড়িত হৈ আছে, অৰ্থাৎ আপোনালোক জড়িত সেই ডেভেলপমেণ্ট ব্লকটো ইয়াতে চিলেক্ট কৰি দিব লাগিব। তাৰপিছত ডেভেলপমেণ্ট ব্লক চিলেক্ট কৰাৰ পিছত ইয়াতে ভিলেজৰ নামটো ইয়াতে লিখিব লাগিব, ভিলেজ। তাৰপিছত এড্ৰেছ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড এইখিনি আপোনালোকে ইয়াতে লিখিব লাগিব। ইয়াৰ পিছত আছে আইডেণ্টিটি ইনফৰমেশ্যন। আইডেণ্টিটি ইনফৰমেশ্যনত আপোনালোকে ইয়াতে চুই দিব। ইয়াত চুই দিব। চুই দিয়াৰ লগে লগে ইয়াত দেখা পাব কি কি আইডেণ্টিটি হিচাপে আপোনালোকে ইয়াতে দিব পাৰিব। ইয়াত যিকোনো এটা অপশ্যন আপোনালোকে চুই দিব। আধাৰ কাৰ্ডো দিব পাৰে, ভোটাৰ ID কাৰ্ডটো আপোনালোকে দিব পাৰে। ইয়াৰ পিছত যিটো আইডেণ্টিটি কাৰ্ড আপোনালোকে চিলেক্ট কৰিলে সেইখন ইয়াতে ফটো মাৰি নিজৰ মোবাইলত থ'ব। মোবাইলত থোৱাৰ পিছত ইয়াতে এই চুজ ফাইলত চুই দিব।
চুজ ফাইলত চুই দিয়াৰ পিছত য'ত আপোনাৰ মোবাইলত যে ব্ৰাউজ ফাইল দেখিব তাত আপোনাৰ সেই ফটোখন থাকিব, সেই ফটোখন ইয়াতে আপলোড কৰি দিব। ইয়াৰ পিছত আছে কেপচা এণ্ড মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন। ইয়াত আপুনি চুই দিব। ইয়াত চুই দিয়াৰ পিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰলৈ 6টা সংখ্যাৰ OTP যাব। সেইকাৰণে ইয়াতে আপোনালোকে চুই দিব কেপচা মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন, এই অপশ্যনটোত চুই দিব। চুই দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰলৈ OTP যাব। গতিকে ইয়াত জেনেৰেট OTPত আপোনালোকে চুই দিব লাগিব। এই জেনেৰেট OTP, এই জেনেৰেট OTPত চুই দিব। জেনেৰেট OTPত চুই দিয়াৰ পিছত যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰলৈ OTP যাব। সেই OTPটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত এণ্ট্ৰি কৰি দিয়াৰ পিছত ইয়াত যেনেকৈ এই সংখ্যাকেইটা দেখা পাইছে ইয়াতে এনেকৈ এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। এতিয়া ৰিনিউ কৰিবলৈ হ'লে ইয়াত যে আপোনালোকে দেখিছে 3ডাল আঁচ আছে, এই 3ডাল আঁচত চুই দিব। এই 3ডাল আঁচত চুই দিয়াৰ পিছত ইয়াত যাব লাগিব ৰিনিউ নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াত যাব লাগিব। ইয়াত চুই দিলে, চুই দিয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে মোবাইল নাম্বাৰ। গতিকে ইয়াত প্ৰথমে যিটো মোবাইল নাম্বাৰ দি পেলাই ইয়াতে ৰেজিষ্টাৰ কৰিছিলে সেইটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত ইয়াতে জেনেৰেট OTPত চুই দিব। জেনেৰেট OTPত চুই দিলে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰলৈ 6টা সংখ্যাৰ এটা OTP যাব। সেই OTPটো ইয়াতে এণ্ট্ৰি কৰি দিব। এণ্ট্ৰি কৰি দিয়াৰ পিছত ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ৰিনিউৱেল হৈ যাব।